Friend, good morning. Back to my channel. তো আজিকালি বস্তুৰ ইমান দাম হৈছে মানে একো বস্তু কিনিব নোৱাৰি বস্তু মানে চব্জিৰ দাম ইমান বাঢ়িছে একোৱে কিনিব নোৱাৰি সেইটো কাৰণে একেদিন মই বজাৰে কৰা নাই ইমান ভালদৰে তো সেইটো কাৰণে এতিয়া ঘৰতে যি আছে সেইবিলাকে উঠাম আৰু ৰাতিপুৱা উঠি ভেদিলোঁ ভেদাইলতা ছিঙি মই ভিজাই ৰাখিছোঁ পাতবিলাক আৰু এইফালে দালি ভিজাইছোঁ দালিৰ পকৰি বনাম দালিৰ পকৰি দি বনাই ভেদাইলতাৰ জোল বনাম আৰু ইফালে কচু কাটি আনো কচু শুকান মাছেদি বনাম কচু গছ মৰি ফালে লগাই থোৱা আৰু মোৰ আজি বহুত দিন পিছত খেতিখনো দেখাই দিম অলপ ৰাতিপুৱা বাজিছে 7:30 পৰাই মই বনাব যোগাৰ কৰোঁ কাৰণ দেৰি হৈ যায় আজি অলপ সোনকালে বনাব কৰিছোঁ যোগাৰ কৰি আছোঁ কাৰণ একো নাছিলে তো লাওৰ আগ কোনোবাই কালি এটা ছিঙিলে নে কি বান্দৰে ছিঙিলে এইফালে বাঢ়িবই পৰা নাই আৰু এইবিলাক কচু আছে এইবিলাক ঢেৰ কচু আছে আৰু আজি মই এয়া বনৰীয়া কচু হয় এইবিলাক এইটো বগাটো হয় আৰু এইবিলাক অমিতাৰ গছ হৈছে এইটো কলা কচু হয় বনৰীয়া হয় এইটো আৰু তিতা কেৰেলাডাল উঠাম বুলি একো চিষ্টেম কৰিব পৰা নাই কিন্তু তিতা কেৰেলা লাগিব ধৰিছে এতিয়া জলকীয়াবিলাক তো ছিঙি কোনে খাই ক'ব নোৱাৰোঁ কিন্তু ফুলি আছে বহুত ফুলি আছে কিন্তু জলকীয়া এটাও নাই আৰু এতিয়া মই দহি কচু কলা এইটো আমি কলা কচু বুলিও কওঁ দহি কচু বুলিও কওঁ এইটো ইয়াত ঠাৰি কাটিম আজি মই ইফালে এডাল আছে আৰু সিফালে এডাল আছে এই দুডালৰ পৰা মই এতিয়া ঠাৰি কাটি ল'ম কাৰণ অলপ জংঘলৰ দৰে হৈ গৈ থেপি হৈ গৈছে অলপ ফাঁকো হৈ যাব কাটি ল'লে আৰু এইডাল ভোট জলকীয়াডাল এতিয়া হ'বনে নাই ক'ব নোৱাৰোঁ কোমোৰাডাল এইডাল কিন্তু কোমোৰাডালৰ কলি হৈ পৰি যায় নিজে এটা কলিও বচা নাই এইবিলাক লাগিছে কলি কিন্তু নাবাচে এটাও বাচা নাই ইমান কলি হৈছে এটা কলিও বচা নাই চব পচি গৈছে নিজে কমেণ্টত জনাবচোন এই নপচিবৰ কাৰণে কি কৰিব লাগে তো এতিয়া মই কচু কাটি লওঁ আৰু মই অকলে হৈ যাব ইমানকেইডাল কাটি ল'লোঁ হৈ যাব তিতা কেৰেলাডাল উঠাই দিব লাগিব কিবা ব্যৱস্থা কৰি নহ'লে জলকীয়াডালতে বগাই আছে জলকীয়াডাল আকৌ মৰি থাকিব তো মোৰ এইফালে জলকীয়া এইবিলাক পাতবিলাক এনেকুৱা হৈ গ'ল কিন্তু ফুলি আছে বহুত কিন্তু জলকীয়া লগা নাই আৰু কেনেকুৱা হৈ গ'ল গছটো এইফালে এইবিলাক আছে আজি এয়াই বনাম ভেদাইলতাৰ জোল বনাম দালিৰ পকৰা দি আৰু এইখিনি শুকান মাছেৰে বনাম তো ঘৰত অলপ এনেকৈ খেতি কৰিলে এইটোৱে লাভ আৰু যাতে বস্তুৰ দাম চাম বাঢ়িলে অলপ কাটি কুটি খাব পাৰি আৰু ঘৰৰ বস্তুটো খাই ভালে লাগে একো সাৰ চাৰ দিয়া নাথাকে তো এতিয়া মই এইবিলাক কাটি মেলি ৰেডি কৰোঁ তাৰপিছত বনাম আৰু মাছটো মই এটা মাছে লৈছোঁ এইটো আমি লটকা চুটকি বুলি কওঁ লটকা চুটকি এটাই দিম কাৰণ কচু অলপে আৰু অকলীয়া মানুহৰ কাৰণে এটা ঠিকে আছে এইবিলাক কাটি ল'ম আৰু এতিয়া হ'লে মানে এতিয়া চব কাটা হৈ গ'ল আৰু এইবিলাক চব ৰেডি কৰি ল'লোঁ তো এয়া দালি পিচি ল'লোঁ এয়া মাছ আৰু এয়া ভেদাইলতাখিনি এয়া কৰি ল'লোঁ আৰু এইখিনি কাটি ল'লোঁ আৰু চব ৰেডি হৈ গ'ল এতিয়া এটা এটাকৈ বনোৱা আৰম্ভ কৰি দিওঁ আৰু
মই বনাই মানে ইফালে মুচৰিখন উঠাব আহিলোঁ, বিচনাত উঠাৰ লগে লগে বিচনাখন পৰি গ'ল। ডবল কাম বাঢ়িলে মোৰ, এইখন পৰি গ'ল এনেকুৱা। এতিয়া ঠিক কৰিব লাগিব এইখন। মানে এইখন এনেকুৱা পৰি গৈছে, ভাঙা নাই মানে হেৰি হৈ গৈছে। তো এইখন এতিয়া ঠিক কৰিব লাগিব আৰু এটা বনাই তাৰপিছত তুলিটো নাথাকিলেতো ভিতৰতে সোমাই গ'লোঁ হয়। তুলিখন আছিল কাৰণে বাচি গ'লোঁ আৰু এইফালে পকৰীও ভজা হৈ গ'ল মোৰ। পকৰীখিনি ভৰা এতিয়া কচুখিনি বহাই দিলোঁ শুকান মাৰিটো। এতিয়া ইয়াতে হালধি আৰু জলকীয়াৰ গুড়ি দিম, নিমখ দি দিলোঁ মই। ইমান মাতি থাকিব লাগে, এই মানুহজনক মাতিলোঁ কিবা আৱাজো নিদিয়ে। দাদা আছেনে নাই? মাতা বুলি কচোন, বিচনাখন পৰি গ'ল। দাদাজন আহি অলপ উঠাই দি গ'ল আৰু এতিয়া মই এইবিলাক ডবল কাম সোনকালে কৰিব গ'লে কাম বাঢ়েহে। ইফালে কচুখিনি চাই লওঁ, কচুখিনি বহাই গৈছিলোঁ, খং উঠি যায়। আৰু এতিয়া ইমান বৰষুণ দিছে, ৰাতি বৰষুণো নাই, গৰমত শুব পৰা নাই। আৰু এতিয়া ইমান বৰষুণ, বহুত জোৰে আহিছিলে কিন্তু এতিয়া কমিলে অলপ। এতিয়া কচু বেছি টাইম নালাগে, হৈয়ে গৈছে। আৰু অকণমান থ'ম, 5 মিনিট 2-3 মিনিট ঢাকি থ'ম, থৈ কিনে নমাই দিম আৰু বিচনাখন উঠাই লওঁ, পাৰি লওঁ। কামহে বাঢ়ি গ'ল ৰাতিপুৱাই। চব্জিখন উতলি গ'ল, বঢ়িয়াকৈ উতলিছে। এতিয়া পকৰাখিনি দি দিম। পকৰা গোটেইখিনি নিদিওঁ, অলপ দিম। আৰু অলপ সময় উতলিব দিম, তাৰপিছত নমাই দিম আৰু। তো ফ্ৰেণ্ড, আপোনালোকে ভেদাইলতা জোল এনেকৈ বনাই খায় নে নাখায় কমেণ্টত জনাব। মই মাছ পোৱা নাই আৰু বৰষুণো দি আছিল, সেইটো কাৰণে দাইলৰ পকৰা বনাই মই বনালোঁ। আপোনালোকে কোনে কোনে এনেকুৱা মোৰ দৰে বনাই খায় কমেণ্টত জনাব। আৰু যদি খোৱা নাই এবাৰ খাই চাব। তো এতিয়া মই চব বিচনা ঠিক কৰি ল'লোঁ। এতিয়া বেডশ্বীটখন পাৰিব আছে। তাৰপিছত এতিয়া বাচনখিনি ধুই এই আগত ধুই আৰু দোকানত ওলাই যাম আৰু চব হৈ গ'ল, মোটামুটি চব কাম হৈ গ'ল। বাচনখিনি ধোৱাৰ পিছত গা চা ধুলোঁ। এতিয়া মই দোকানত আহি পালোঁ আৰু আজিলৈ বাই বাই। কালি আৰু বেলেগ এটা ভিডিঅ'ত লগ পাম। তো আজিলৈ বাই বাই।